পুতেকে হত্যা কৰিছিল পিতৃ আবু বক্কৰ ছিদ্দিকক। মৰিগাঁও জিলাৰ লাহৰীঘাটত চাঞ্চল্যকৰ হত্যাকাণ্ড। লাহৰীঘাটৰ অমৰাগুৰি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড অমৰাগুৰিত নিশা সংঘটিত হয় হত্যাকাণ্ড। নিশা ঘৰতে হত্যা কৰি পেলাই থৈ যায় আবু বক্কৰ ছিদ্দিক নামৰ লোকজনক। পুৱা স্থানীয় ৰাইজে গম পাই আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কোনো পৰিয়ালৰ লোকে হত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। অৱশ্যে আৰক্ষীৰ তদন্তত হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ'ব। অৱশেষত হত্যাকাৰী পত্নী আৰু পুতেক আৰক্ষীৰ কবলত ধৰা পৰিল। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট। ইয়াৰ বিষয়ে তাৰমানে মই এইখিনি ক'ব পাৰিম। ৰাতিপুৱা ৭টামান বজাত আমাৰ অমৰাগুৰিৰ স্থানীয় মেম্বাৰ আৰু ইকামুল হুছেইন তেখেতে মোক ফোন কৰিছে, ফোন কৰি মোক অৱগত কৰাইছে আৰু লগে লগে মই থানা OC ছাৰক জনাইছোঁ। আমাৰ ছেকেণ্ড OC আমাৰ মামনি বাইদেউ তেখেতকো জনাইছোঁ, আমাৰ CU ছাৰকো জনাইছোঁ। তেওঁ OC ছাৰে মোক কৈছে যে ঠিক আছে আপুনি জাগাত যাওক, গৈ ডিটেইলছখিনি মোক ফোনত ক'ব। আৰু কেনেকৈ সংঘটিত মইতো ক'ব নোৱাৰিম। মইতো মোৰ ঘৰতে আছোঁ, গতিকে ইয়াত মই পৰিয়ালৰ মানুহ পোৱা নাই। সৰু ছোৱালীজনী পাইছোঁ, গতিকে ছোৱালীজনী মই সুধিছোঁ, ছোৱালীজনী একো মাথাৰ দিয়া নাই। আবু বক্কৰ ছিদ্দিক, তেওঁৰ নামটো মই ক'ব নোৱাৰোঁ। গিয়াছুদ্দিন, গিয়াছুদ্দিন, অমৰাগুৰি। লাহৰীঘাটৰ অমৰাগুৰি গাঁৱৰ ২ নং ৱাৰ্ডত এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে, কি ক'ব? এইটো বিষয়ত কি ক'ম আমি, মানে ৰাতিপুৱা গম পাইছোঁ, গম পাই পেলাই আহিছোঁ, আহি পেলাই মেম্বাৰ হিচাপত আহিছোঁ আৰু আহি পেলাই বহুত মানুহ গোট খাইছে, আহি পেলাই চালোঁ হয় তেনেকৈ ঘটনাটো এনেকৈ হৈছে। তেনেকৈ সন্দেহ এতিয়া নাই আমাৰ, মানে এতিয়া কি ক'ম, মানে বস্তুটো মানুহ 2জন আছিলে, তেখেতৰ ঘৈণীয়েকটো আৰু ল'ৰা এটা ঘৰত নাই, সেইটো আমি ৰাইজে গম পাইছোঁ। আমি আহি পেলাই সেইটো চালোঁ, ঘৰত নাই। আৰু হত্যা কৰিছে তেওঁৰ নাম আবু বক্কৰ ছিদ্দিক। দেউতাকৰ নাম গিয়াছুদ্দিন, গাঁও অমৰাগুৰি। এতিয়া অমৰাগুৰি আগত বেলেগত আছিলে, এতিয়া ইয়াত অলপ মাটি চাটি কিনি পেলাই ইয়াতে আহিছে, আমাৰ গাঁৱৰ ওচৰতে, আমাৰ গাঁৱতে থাকে।